আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব 8,000 টকা। যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেখেতসকলে ASLRMত গৈ আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীৰ দিনাই ভাল খবৰ দিলে। 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 8,000 টকা। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ মহিলাসকল। অৰুণোদয় আঁচনি এই ধন লাভ কৰিবলৈ 20 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিব লাগিব। একেলগে 8,000 টকা লাভ কৰি মহিলাসকলে কৰিব পাৰিব বহু কাম। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে 1 জানুৱাৰীৰ দিনা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনলৈকে অৰুণোদয়ৰ নিৰৱচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ কৰা হৈছে। অহা 20 ফেব্ৰুৱাৰীত একেলগে ৰাজ্যৰ মহিলাসকলে 8,000 টকা লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে অৰুণোদয়ৰ বাবে 5,000 টকা লাভ কৰিব আৰু বিহুৰ উপহাৰ হিচাপে 3,000 টকা লাভ কৰিব। বাবুসকলে প্ৰয়োজনীয় নথি পত্ৰ লৈ সাজু হৈ থাকক আবেদন কৰিবলৈ। নিযুত মইনা আঁচনিৰ দৰে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলেই লগে লগে দিয়ক অভিযোগ, মুকলি কৰা হ'ল ফোন নম্বৰ। চৰকাৰী বিষয়া লাট মণ্ডলৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰা হ'ল। দুৰ্নীতি কৰিলেই লগে লগে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ। এতিয়াৰ পৰা চৰকাৰী বিষয়া লাট মণ্ডলে এটকাও ঘোচ ল'লেই যাব লাগিব জেলত। কোনোবা চৰকাৰী বিষয়াই মাটি বাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলেই আপুনি দিয়ক অভিযোগ। দুৰ্নীতি কৰা চৰকাৰী অফিচাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে মুকলি কৰিছে 6টা বিশেষ ফোন আৰু হোৱাটছআপ নম্বৰ। এইকেইটা নম্বৰত লগে লগে দিয়ক অভিযোগ। অভিযোগ দিয়াৰ বাবে প্ৰথম নম্বৰটো হ'ল 6026903418 আৰু ইয়াৰ দ্বিতীয় নম্বৰটো হ'ল 6026903483 আৰু লগতে ডায়েল কৰক টল ফ্ৰী নম্বৰ 180034536767 03612462295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰো মুকলি কৰিছে চৰকাৰে। মেইল কৰক complaints.bac@gmail.com। এতিয়াৰে পৰা আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। এটা বিগ ব্ৰেকিং নিউজ। এতিয়াৰ পৰা গুগল পে' পেটিএমৰ জৰিয়তে মোবাইল ৰিচাৰ্জ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন। এতিয়াৰে পৰা বিনামূলীয়া নহ'ব গুগল পে' পেটিএমৰ জৰিয়তে মোবাইল ৰিচাৰ্জ। হয় দৰ্শকসকল, গুগল পে' পেটিএমৰ জৰিয়তে বিনামূলীয়াকৈ ভৰাব নোৱাৰিব মোবাইলৰ ৰিচাৰ্জ। গুগল পে' আৰু পেটিএমৰ জৰিয়তে ৰিচাৰ্জ কৰিলে মোবাইলৰ ৰিচাৰ্জৰ ধনৰ লগতে অতিৰিক্ত মাচুল ভৰিব লাগিব আপুনি। এই এপছবোৰৰ জৰিয়তে ৰিচাৰ্জ কৰিলে এতিয়া আপুনি পৰিশোধ কৰিব লাগিব প্লেটফৰ্ম মাচুল। মোবাইল ৰিচাৰ্জৰ ধনৰ উপৰিও অতিৰিক্ত হিচাপে 1 টকাৰ পৰা 6 টকা পৰ্যন্ত পৰিশোধ কৰিব লাগিব গ্ৰাহকে। এয়াৰটেলৰ 2,999 টকাৰ ৰিচাৰ্জ কৰিলে প্লেটফৰ্ম মাচুল হিচাপে ভৰিব লাগিব 5 টকা। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে এই খবৰ। মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট। জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো। ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ। জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছোঁ। আগতে আমি
বৰ্তমান 250 টকা দি আছোঁ আমি তেওঁলোকক তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম